ক্ৰয় কৰা ভূমিত দালালৰ খেনচকু 1946 চনতে ক্ৰয় কৰা এডোখৰ ভূমিক কেন্দ্ৰ কৰি এটা চক্ৰই অপপ্ৰচাৰ কৰি ভূমিৰ গৰাকীক মানসিকভাৱে হাৰাশাস্তি কৰাৰ ঘটনাই ক্ৰেতা পৰিয়ালক লজ্জিত কৰি তোলাৰ অভিযোগ উত্থাপিত হৈছে। মাটি দালালৰ জালিয়াতিৰ কাণ্ড পোহৰলৈ অহা জাঙুৰ খাই উঠিছে ভূমি ক্ৰয় কৰা সুৰেন্দ্ৰনাথ বৈশ্য পৰিয়াল। 1946 চনত ক্ৰয় কৰা ভূমিখিনি তেতিয়াৰে পৰা ক্ৰেতা পৰিয়ালৰ লোকে প্ৰায় 8-10 বছৰৰ পূৰ্বে সম্পৰ্কীয় ভাতৃক ভোগ দখল দিয়ে। এই চৰকাৰী মাটিখিনি বিভাগীয়ভাৱে ভোগ দখলীক সকলো কৰণীয় কৰ্মত অনুমতি দিয়ে। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ নদীত পলাশবাৰী শুৱালকুছি সংযোগী দলং নিৰ্মাণৰ হেতুকে পূৰ্ববংশ মৌজাৰ অধীনস্থ বাথান গাঁও, বাথান পাম আৰু খানাপাৰা গাঁৱৰ মাটি অধিগ্ৰহণ কৰাৰ হেতুকে ক্ৰয় কৰি বিক্ৰীৰ ক্ষেত্ৰত চৰকাৰীভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। ইয়াৰ পিছতো মাটি ক্ৰয় বিক্ৰয় ক্ষেত্ৰত চৰকাৰী নিৰ্দেশনা জাৰি কৰাৰ ভিতৰতে পুনৰ একেখিনি ভূমিত জালিয়াতিৰে ভূমাফিয়া বিপুল বৈশ্যৰ দৰে এগৰাকী দালালে নিজৰ পত্নী তৰালী বৈশ্যৰ নামত চুক্তিপত্ৰ কৰি সেই চুক্তিখন আমিনগাঁওস্থিত উপ পঞ্জীয়ন কাৰ্যালয়ত জালিয়াতিৰ পঞ্জীয়ন কৰাৰ ভয়ানক তথ্য পোহৰলৈ অহাত মাটিৰ সেই সময়ৰ সুৰেন্দ্ৰনাথ বৈশ্যৰ পৰিয়ালৰ লোকে তীব্ৰ অসন্তুষ্টি হৈ পৰিছে। এনে ক্ষেত্ৰত 1946 চনতে ক্ৰয় কৰা ভূমি পৰিয়ালৰ লোকে চিন্তনীয় হৈ আইনী ব্যৱস্থা ল'বলৈ আগবাঢ়ি যাব বুলি সদৰি কৰিছে ভুক্তভোগীয়ে। আমাৰ মাটিখিনি কিবা কেলেংকাৰী লগা বুলি শুনছো, কিবা হল মই গমেই পোৱা নাছিলো। এতিয়া তোমালোকে অহাৰ কাৰণে মোৰ অলপ সন্দেহ লাগি আছে। মাটিখিনিৰ ক্ষেত্ৰত আপুনি কি ক'ব? মাটিটো আমাৰ মাটি, আমাৰ দেউতাহঁতে কোনোবা শুৱালকুছিৰ ভৰালী পৰিয়ালৰ পৰা কিনিছিলে। কিমান দেউতাহঁতে চনটো 66 মান হ'ব নেকি, 1966 মান হ'ব, সেইমান মান হ'ব। তাৰে পিছত আমি আৰু দেউতাহঁতৰ মাটি আমি আৰু খেতি বাতি সৰু থাকোতে খেতি বাতি কৰিছিলো ইয়াতে। তাৰে পিছত আৰু পানীবিলাক যাব নোৱাৰাৰ বাবে মাটিখিনি মানে অলপমান অৰ্ডিনেৰী হৈ গ'ল, খেতি বাতি নহল, পানী জমা হয়। তাৰে পিছত প্ৰায় 8-10 বছৰ মান আগত আমাৰ ওচৰৰে ভাইটি এটা নৱবৈশ্য, অৰ্থাৎ আপোনালোকে 64 চনৰ পৰা আজি 8-10 বছৰ আগলৈকে আপোনালোকে ভোগ দখল আমাৰ ভোগে মই নিজে খেতি কৰা মাটি এইগিলা মই নিজে খেতি কৰা সৰুতে দেউতাহঁতৰ লগত। তাৰে পিছতে নৱবৈশ্যই ক'লাক যে আমি কিবা অলপ কৰো, সেই তাৰ মানে দখলী স্বত্বটো শিক দি দিলো। আপোনালোকৰ কোনোবা সম্পৰ্কীয় হয়? ওচৰ সম্পৰ্কীয় আৰু ওচৰ সম্পৰ্কীয় ভাল সম্পৰ্ক এটা ভাল সম্পৰ্ক আছে। আমাৰ ভাইটি আৰু দাদা বুলি মাতে, এনেকুৱা সম্পৰ্ক। তেওঁক আৰু বিজনেছ কৰিব দিছো, তেওঁ কিবা কৰি আছে। তাৰে পিছত আৰু গম পালো কোনোবা সেই আগৰ যিজন মানুহে আমাৰ দেউতাহঁতৰ তাতে বিক্ৰীছি, তেখেতসকলে বোলে আৰু মাটিটো কোনোবা তৰালী বৈশ্য নেকি, তৰালী বৈশ্য আৰু বিপুল বৈশ্য নামৰ মানুহ তাত বিক্ৰী কৰিছে মানে। কিমান চনত এইটো কিবা অধিগ্ৰহণ নোহোৱা সময়ত, অধিগ্ৰহণ কিবা বুজি পোৱা নাই মই। তেতিয়াতে মাটিটো বিক্ৰী কৰা বুলি কেনেকে বা বিক্ৰী কৰিলে সেইটো মই নাজানো। 2022 তেতিয়া মাটিবিলাক অধিগ্ৰহণ লাগি থকা সময়তো আচলতে চৰকাৰী বেচা কিনা নহয়। সেইটো নহয় বুলি মই জানো, কিন্তু কথাটো কি কিবা কেনেকে কৰিলে সেইটো নাজানো আৰু। সম্পূৰ্ণ জালিয়াতি হ'ব কিজানি। সেইটোতো জালিয়াতিয়ে হৈছে, জালিয়াতি হৈ আছে। এতিয়া কিবা কৰে এইটো আৰু চৰকাৰক মই অনুৰোধ জনাইছো, আমাৰ যিহেতু আমাৰ ঘৰৰে মুখ্যমন্ত্ৰী বুলি ক'ব লাগিব আৰু তদন্ত কৰিলে ভাল হয়। আচলতে এটা কথা, 2064 চনত আপোনালোকৰ দেউতাহঁতে এটা মাটি কিনিলে, এটা ভূমি কিনিলে, আৰু ভূমি এটা আপোনালোকৰ কিনাৰ পিছত 2064 চনৰ পৰা প্ৰায় 10 বছৰ আগলৈকে আপোনালোকে ভোগ দখল কৰিলে। কৰি আছো, মই নিজে খেতি কৰা মাটি। দখলী স্বত্ব কাৰোবাক দি দিলে আপোনালোকৰ সম্পৰ্কীয়, কিন্তু সেই মাটিটো দুবাৰ কেনেকে বিক্ৰী কৰিব পাৰিলে এটা পৰিয়ালে? এইটো আচৰিত কথা নহয় জানো? আচৰিত মানে ভাবাই নাই, এইটোতো কেনেকে হ'ব পাৰে, সেইটো জালিয়াতিটো কেনেকে হৈছে, সেইটোতো কল্পনাৰে অগোচৰ। আমাৰ মাটি আমি তেওঁলোকৰ তাতে কিনিছো আৰু তেওঁলোকে আৰু বিক্ৰী কৰিব, সেইটো মই ভাবাই নাই। এনে বিপুল বৈশ্য ভূমাফিয়া নেকি? তেওঁৰ মাটিৰ এনেকে হেনচকু পৰে নেকি যেতিয়া মাটিৰ দাম বাঢ়ি যায়, যেতিয়া মাটিৰ মূল্য বাঢ়ি যায়? মই মানুহটোক চিনি নাপাওঁ, কিন্তু সেনেকুৱা বুলি শুনিছোহে। মই শুনিছো, কিন্তু মানুহটোক মই চিনি নাপাওঁ। শুনিছো কিন্তু তেনেকুৱা এটা কেলেংকাৰী থকা বুলি শুনি আছো। নৱবৈশ্যৰ ক্ষেত্ৰত কি ক'ব আপুনি? নৱবৈশ্যটো ভাল, চুকৰ মানুহ সকলে ভাই, গাঁৱত মানুহ সকলে বিচাৰে, নৱবৈশ্যক বিচাৰে, ভাল।
মই বিৰাট ভাল পাওঁ। যেতিয়া সেই পৰিয়ালটো আপোনালোকৰ যিটো পৰিয়ালৰ পৰা মাটিটো কিনিছিল সেই পৰিয়ালটোৱে যেতিয়া নৱবৰ্ষক ভোগ দখল কৰিব দিছে আপোনালোকে মাটিটো, সেই মাটিটো যেতিয়া আন কাৰোবাৰ তাত বেচিছে আপোনালোকৰ আমি বৰ লজ্জিত, আমি তেখেতৰ ওচৰত আমি বিৰাট লজ্জিত। কাৰণ তেখেতক এতিয়া আমি কি বুলি ক'ম, আমাৰ মাটি আমি হস্তান্তৰ দিছো, তাৰে পিছত আৰু তেখেতসকলে বিকিছে, তেখেতসকলক এতিয়া বছৰ আগত মই মানে মোক দেখাব নোৱাৰা হৈছো, তেনেকুৱা হৈছে। কাগজে পত্ৰ আপোনালোকৰ ভূমি? হয়, আমাৰে ভূমি, কাগজে পত্ৰ এতিয়া বৰ্তমানলৈকে আমাৰ হৈ আছে। কিন্তু অতি পৰিতাপৰ বিষয় যে যিটো সময়ত 2022 অধিগ্ৰহণ চলি আছিলে, চৰকাৰী অধিগ্ৰহণ, যিটো সময়ত চৰকাৰীভাৱে মাটি কোনো বেচা কিনা নহয়, সেই সময়ত আপোনালোকৰ তাত বিকা মাটিখিনি আপোনালোকৰ তাত যোনে বিকিছিলে সেই মাটিখিনি আৰু বেলেগৰ তাত বিকিছে, এই বিষয়ত কি ক'ব আপুনি? এই বিষয়ত মিছে এই মানে বিভাগীয় কৰ্তৃপক্ষ তাতে জড়িত হৈ আছে, কৰ্তৃপক্ষ এইটো জড়িত হৈ আছে। কেনেকে তেওঁলোকে ওলালে সেইটো তদন্ত ওলাব, তদন্ত কৰিব লাগে আচলতে, তদন্ত হ'ব লাগে। বিপুল বৈশ্যই প্ৰণালী বৈশ্যক কি ক'ব? তেখেতসকলে মোটামুটি দালালি কৰিছে। তেওঁলোকে আমাৰ মাটিটো তেওঁলোকে চাই চিন্তি কৰিব লাগিছিল, বোলে এইটো মাটি দেখোন বেলেগৰ মাটি, আমি কিনিব নোৱাৰো, তোমালোকৰ নামতেই নাই। তেখেতসকলে যি সময়ত কিনিছে সেই সময়ত ভূমি অধিগ্ৰহণ হৈ আছে, আৰু সেইটো অধিগ্ৰহণেই হৈ আছে। তেনেকুৱা সময়ত কেনেকে বা নামটো কৰি আনিলে সেইটো মই নাজানো আৰু। আপোনাৰ নামটো কি আছিলে? মোৰ নাম শ্ৰী তপন বৈশ্য। ঘৰ ক'ত আছে? মোৰ বংশস্থ